আমাৰ ৰাজ্যখনত বহুতো মন্দিৰ আছে, সত্ৰ আছে, সাংস্কৃতিক কীৰ্তিস্তম্ভ আছে, যিবিলাকৰ বয়স ২৫০ বছৰতকৈও বেছি হৈছে। এতিয়া অসম চৰকাৰে এটা অধিকাৰ লাভ কৰিব যে যিকোনো ৰাইজে যেতিয়া আবেদন কৰিব যে মোৰ অঞ্চলৰ সত্ৰখন বা মোৰ অঞ্চলৰ নামঘৰটো বা মোৰ অঞ্চলৰ ঐতিহাসিক কীৰ্তিস্তম্ভ ৰংঘৰ, চৰাইদেউ মৈদাম এইসমূহ ২৫০ বছৰ পুৰণা, গতিকে বিধানসভাত পাছ কৰা আইনখন মোৰ অঞ্চলতো প্ৰযোজ্য হ'ব লাগে। যেতিয়া আমি ৰাইজৰ অনুৰোধত এই আইনখন প্ৰযোজ্য কৰিম, তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰ অৰ্থাৎ নামঘৰ, মন্দিৰ, ধৰি ল'লোঁ বৰপেটা সত্ৰ, তাৰ ৫ কিলোমিটাৰৰ আশে পাশে নতুনকৈ কোনেও মাটি কিনিব নোৱাৰিব। আৰু সেই মাটি কোনে কিনা বেচা কৰিব পাৰিব? যি সেই মাটিৰ ভূমিপুত্ৰ, অৰ্থাৎ ৩টা প্ৰজন্ম তাত একেলগে বাস কৰিছে। ৩টা প্ৰজন্ম মানে প্ৰায় ৭৫ বছৰ, অৰ্থাৎ যিটো পৰিয়াল ৭৫ বছৰ পুৰণি, সেই পৰিয়ালটোহে তাত নতুনকৈ মাটি বাৰী কিনা বেচা কৰিব পাৰিব। ইয়াৰ অৰ্থ কি? ধৰি লোৱা হ'ল, আপোনালোকে জানে যে বৰ্তমান বৰদোৱা সত্ৰৰ চাৰিওফালে নতুন নতুন মানুহ আহিব ধৰিছে। এনেকুৱা মানুহো আহিছে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক নামানে, ভক্তিও নকৰে, শ্ৰদ্ধাও নকৰে। মাটিৰ বেছিকৈ মূল্য দি লাহে লাহে যদি সত্ৰৰ গেটখনলৈকে তেওঁলোক আহি পায়, তেতিয়াহ'লে আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ জীয়াই থাকিব? এতিয়া অন্ততঃ এই আইনখনৰ যিটো শক্তিশালী ধাৰা, এই ধাৰাৰ অধীনত আমি ৫ কিলোমিটাৰ ব্যাসাৰ্ধ আমি অকল যি পৰিয়াল ৭৫ বছৰ ধৰি তাত বাস কৰিছে তেওঁলোকৰ কাৰণে আমি ৰাখি থ'ব পাৰিম, নতুন মানুহ তাত সোমাব নোৱাৰিব। তৎকালীনভাৱে চৰকাৰে বৰপেটা, বৰদোৱা এই দুয়োটা অঞ্চলক এই আইনৰ অধীনত আনিব বিচাৰিছে। আপোনালোকেও যদি বিচাৰে যে আপোনালোকৰ অঞ্চলতো এনেকুৱা ২৫০ বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত স্থান আছে আৰু আপোনালোকেও এই ভূমি আইনখনৰ অধীনত এই সুৰক্ষাৰ কৱচ লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰক আবেদন কৰিব পাৰিব, স্থানীয় বিধায়কক আবেদন কৰিব পাৰিব, আৰু আমি আপোনালোককো এই সুৰক্ষাৰ চক্ৰটোৰ মাজলৈ লৈ আনিব পাৰিম।